সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৭৬তম জন্মদিন উদযাপন। বিশিষ্ট সাহিত্যিক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৭৬তম জন্মদিন যোৱাকালি তেজপুৰৰ গ্ৰীণ আছিয়ানা ভোজনালয়ত ৰাজহুৱাভাৱে উদযাপন কৰা হয়। এইবাৰৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাৰ জন্মদিন উদযাপনৰ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, সাংবাদিকৰ উপৰিও শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ উপস্থিত থাকে। উল্লেখযোগ্য যে এইগৰাকী বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই ইতিমধ্যে ৭৬০খন কিতাপ ৰচনা কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মোৰ জন্মদিনত অনুভৱ কৰিবলৈ বিশেষ এই যে মোৰ শুভাকাংক্ষীসকল, যিসকল শুভাকাংক্ষী আহিছে, তেওঁলোকৰ আন্তৰিকতাপূৰ্ণ আহ্বান বা মোৰ উদ্দেশ্য কৰি কোৱা কথা, এইবিলাকে মোৰ যথেষ্ট প্ৰেৰণা যোগাইছে। আৰু সেইবিলাকে মই যদিও এই বয়সত লিখা কমি গৈছিলে, এনে ভাৱ হৈছে যে মই আৰু লিখিম বা এনেকৈ। মোৰ কেতিয়াবাই ৭৫০ পুৰ হৈছিল, এতিয়া ৭৭০-৮০মান হৈছে আৰু। আশা আছে ৮০০মান হ'বগৈ বুলি। ৮০০টো মইতো ১,০০০লৈকে টাৰ্গেট ৰাখিছোঁ, কিন্তু চাওঁ শৰীৰে কি কয়। অৰ্থাৎ ৰঞ্জু হাজৰিকাদেৱৰ এজন নীৰৱ সাহিত্যিক সাধক আছে, গতিকে তেওঁক বহুতেই নাজানে। তেওঁ প্ৰচাৰ বিমুখ আছিল, গতিকে তেওঁ ল'ৰা নে ছোৱালী তেওঁ সেইকাৰণে কোনো ধৰিব পৰা নাছিল। কিন্তু লাহে লাহে তেওঁ যিমান ধৰণে অগ্ৰগতি লাভ কৰি গ'ল, সামাজিক সন্মান যেতিয়া তেওঁ পাবলৈ ধৰিলে, লাহে লাহে মানুহে গম পালে যে তেওঁ এগৰাকী নাৰী নহয়, পুৰুষ। দ্বিতীয় কথা, তেওঁ এতিয়ালৈকে ৭৮০খন গ্ৰন্থৰ ওপৰত তেওঁ লিখি সমাপ্ত কৰিছে, আৰু তেওঁ বৰ্তমান লিখা অৱস্থাত আৰু 10খন গ্ৰন্থ আছে। আৰু আজি তেওঁৰ হৈ গ'ল এইটো ৭৬ সংখ্যক জন্মবাৰ্ষিক উৎসৱ। আৰু অলপতে তেওঁ যোৱা মাহত ৰাষ্ট্ৰীয় শিশু সাহিত্য বঁটা, সাহিত্যিক বঁটা তেওঁ লাভ কৰিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁক সম্বৰ্ধনা, সন্মান প্ৰদান কৰি আহিছে। সেই সুবাদত এইবাৰ আমি তেওঁৰ জন্মদিনটো ৰাজহুৱাভাৱে ইয়াত কৰিবলৈ আমি অনুষ্ঠিত কৰিছোঁ, আৰু সকলো ৰাইজৰ ইয়াত সমাগম ঘটি আছে। আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলে তেওঁক যিখিনি ধৰণে উপকৃত কৰালে, তেওঁৰ এই সাহিত্য বঁটাৰ পৰা আৰু সাহিত্য চৰ্চাকৃত যিখিনি তেওঁ মানে অৱগত কৰাই আহিছে ৰাইজক, সেইকাৰণে এই সুবাদতে মই সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসমৰ সকলো সাংবাদিকক। আৰু এনেধৰণে তেওঁ এই চেষ্টা, তেওঁ যেতিয়ালৈকে সুস্বাস্থ্য হৈ থাকিব, তেওঁ সাহিত্য চৰ্চা কৰি যোৱাৰ পণ ৰাখিছে। মই ভাবোঁ ভগৱানে তেওঁক দীৰ্ঘায়ু প্ৰদান কৰক, আৰু আপোনালোকৰ পৰাই আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমবাসীয়ে তেওঁৰ পৰা আৰু সুসাহিত্য লাভ কৰক। মই তেখেতৰ ভাতৃ হিচাপে আমি গৌৰৱান্বিত, মই বুলি নহয়, পৰিয়ালৰ সকলো সদস্যই গৌৰৱান্বিত যে আমাৰ পৰিয়ালৰ মাজত এনে এজন সাহিত্য চৰ্চা কৰা, যি বহুকেইটা ৰেকৰ্ড কৰিছে, আৰু ভাৰতৰ ভিতৰতে অত্যাধিক গ্ৰন্থ লিখা হয়তো সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱে মই অনুভৱ কৰোঁ। এতিয়ালৈকে তেনেধৰণৰ ৰেকৰ্ড অহা নাই। আৰু দ্বিতীয়তে তেওঁ এটা পন্থীতে নহয়, বিভিন্ন মানে হেৰিত বিভিন্ন ভাষা, মানে বিভিন্ন বিভাগত সাহিত্য চৰ্চা কৰি গৈছে। শিশু সাহিত্য চৰ্চা কৰিছে, ৰহস্য সাহিত্য, হৰৰ সাহিত্য, উপন্যাস, মানে কেইবাটাও ক্ষেত্ৰত তেওঁ আটাইকেইটা সাহিত্যক তেওঁ অসমীয়া সাহিত্যক সাঙুৰি লৈ পেলাই কিতাপ লিখি গৈছিলে। গতিকে মই ভাবোঁ আজি তেওঁ এটা উপযুক্ত সন্মান লাভ কৰিছে, আৰু ভৱিষ্যতেও তেওঁ আৰু যেতিয়া সন্মানৰ অধিকাৰী হওক,